নমস্কাৰ। মই এটা কথা ভাবিছোঁ দেই, আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলিও ভাবিছোঁ। কথাটো সৰু হ'লেও সঁচা কিন্তু দেই। আমি মানে অকল মই বুলিয়ে নহয়, প্ৰত্যেকজন ছোৱালী এটা সপোন থাকে যে এদিন বিয়া হৈ এখন আনৰ ঘৰত যাব লাগিব, বা তেওঁৰ সংগীজন কেনেকুৱা হ'ব, বা ঘৰখন কেনেকুৱা হ'ব, সেইবিলাক ভাবোঁ, হয়নে? ধনী গৰীব এইটো পিছৰ কথা, কাৰণ কোনো ধনী হৈ জন্ম নাপায় বা কোনো গৰীব হৈও জন্ম নাপায়, সেনেকুৱা ন। টকা পইচাৰ কথা ইয়াতে নাহে। মেইন কথা হ'ল আপোনাৰ চৰিত্ৰটো কেনেকুৱা, ঘৰখনৰ চৰিত্ৰটো কেনেকুৱা, যোনটো মানে আপোনাৰ যোনটো চৰিত্ৰ দি ঘৰখনক চবে চিনি পায়। আজি এজনী ছোৱালীৰ ভাগ্যত কি লিখা থাকে কোনেও ক'ব নোৱাৰে, কিন্তু আত্মবিশ্বাসটো বা সেই যে এটা মনৰ এটা শক্তি থাকে না, মনৰ বল, সেইটো কিন্তু ঘৰখনৰ পৰাই পায়। ঘৰখন সদায় ভাল হ'ব লাগে, বুজি পোৱা হ'ব লাগে, আপোনাক বুজি পোৱা ধৰণৰ হ'ব লাগে, যাতে আপোনাৰ মনৰ কথাবোৰ বুজি পায়। আৰু ল'ৰা ছোৱালীবিলাকক সেই ৰাস্তা দিয়ে যায়, কাৰণ আনে যেতিয়া সিহঁতক কয় ন, অমুকৰ ছোৱালী বা অমুক কেনেকুৱা আছিলে বা কেনেকুৱা হয়, সেইষাৰ কথা শুনি সিহঁতেও মনতে এটা সাহস বোধ কৰে, আৰু সেই ৰাস্তাটো দি সিহঁতেও যায়। গতিকে ঘৰখন সদায় সন্মানীয় হ'ব লাগে, কাৰণ ঘৰখনৰ পৰিৱেশেদি ল'ৰা ছোৱালীকেইটা ডাঙৰ হ'ব। মেইন ঘৰখন ভাল হ'ব লাগে।